ঘটনাটো মানে ল'ৰা দুটা মানে বাইকৰ বহি আছে, হেলমেট পিন্ধা হয়, হেলমেটটো খোলা নাই। তাৰ পাছে এই ৰতন নাম ল'ৰাটো এই মানে ডিপ'জিট কৰিব আহিছিল, 50,000 টকা যেই ওলাইছিল তাক ধৰি পেলাইছিল, পইচাটো দিয়া তাৰপিছত এই ৰতনে যেতিয়া মানে ধৰিলে, এই অবৈধৰে তাক ওই ল'ৰাটোক ধৰিলে, চাপটা মানে যেতিয়া ধৰিলে বেলেগ ল'ৰাটো আহি তাক 3টা গুলি কৰি দিলে। তাৰপিছত ৰতনক বুকুত মাৰি দিলে এটা, এই 4টা গুলি মানে দুজনক মাৰি দিলে। তাৰপিছত পৰি গ'ল, আমরা ভাগি গ'ল। এলা পইচাখিনি লৈ গৈছে না নালায় এইটো আমি ক'ব নোৱাৰোঁ। কিমানজন আছিল বাইকত? বাইকত দুজন আছিল, দুজনে বহি আছিল তাতে, হেলমেট পিন্ধা আছিল। মানে ৰতনৰ আছিল, ৰতনে ডিপ'জিট কৰিব আহিছিল, বেংকত থোৱা আহিছিল। এই CSPৰ মানে অবৈধৰ ল'ৰাটো এই তাৰ CSP আছে। CSP মানে একচুৱেলি ইয়াৰ ঘৰত আছে, তো মানে মৰ্ণিং টাইমত ই ঘৰতে থাকে, ঘৰতে কৰে। আবেলি টাইমত বজাৰত এটা দোকান লৈছে নতুনকৈ, ইয়াত কৰি আছে বৰ্তমান। তো তাৰপিছত ঘটনাটো এনেকুৱা হ'ল তাৰমানে। এতিয়া ধৰক অনুমানিক 6টা 45 মান হ'ব।